আৰক্ষীত নতুন নিযুক্তি কেতিয়া প্ৰশ্ন যুৱকৰ পুলিচৰ জুলাইত বাবা নহ'ব যদি বানপানী হয় ফিল্ডবিলাক চব তহঁতি প্ৰেক্টিছ কৰিব পৰা নাই নহয় আমাৰ গোটেইখিনি ৰেডি হৈ আছে বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই বিষয়টো চকু দিয়া নাই কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে পুলিচে দৌৰিব লাগিব পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ তাৰপিছত এই বছৰতে আমি সব শেষ কৰিম কেইবাজনো বিধায়ক এটা এমপি হ'ল এই ঠাইকেইটাৰ কেনেদৰে আগবাঢ়িব আপোনালোকৰ মিত্ৰজোঁট চব য'ত এমপি হ'ল তাত আকৌ ইলেকশ্যন হ'ব উপনিৰ্বাচন হ'ব কিন্তু উপনিৰ্বাচন পুৰণি ভোটাৰ তালিকাত হ'ব সেইকাৰণে মোৰ দৃষ্টিত খুব এমাহ দুমাহৰ ভিতৰত ইলেকশ্যন হোৱাৰ সম্ভাৱনা মই দেখা নাই আৰু বানপানীৰ কাৰণেও পাতিলে বানপানীৰ পিছতেই পাতিব লাগিব এইকেইটা দিন এমপি সকলে চাই থাকিব সমষ্টিটো কাৰণ প্ৰায় এমপি সকলেতো জিকিছে